নমস্কাৰ। আজি মই তোমালোকক তিনিৰ বিভাজ্যতাৰ নিয়ম বুজাই দিম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক দুইৰ বিভাজ্যতাৰ নিয়ম বুজাই দিছোঁ। আজি মই তিনিৰ বিভাজ্যতাৰ নিয়ম বুজাই দিম। চোৱা, প্ৰথম নিয়মটো চোৱা। কোনো সংখ্যাৰ অংককেইটাৰ যোগফলক যদি তিনিৰে হৰণ যায়, সম্পূৰ্ণ হৰণ যায়, বাকী নোৰোৱাকৈ সম্পূৰ্ণ হৰণ যায়, তেন্তে সংখ্যাটো তিনিৰে হৰণ যায় বা যাব। যেনে চোৱা, কেইটামান এক্সাম্পল মই বুজাই দিওঁ। যেনে চোৱা, এটা সংখ্যা লওঁ আমি 147। এই সংখ্যাটো চোৱা, অংককেইটা চোৱা কি কি আছে। 147 যোগ কৰি চোৱা, 1 + 4 + 7 কিমান হ'ব? 12। এতিয়া চোৱা, 12ক তুমি তিনিৰে হৰণ কৰিব পাৰিবা, সম্পূৰ্ণ হৰণ যাব 4বাৰ। গতিকে এই সংখ্যাটোকো তিনিৰে হৰণ যাব। নিয়মটো হ'ল বুজি যে এই সংখ্যাটোক তিনিৰে হৰণ যাব। কিয়? এই অংক তিনিটাৰ যোগফল 12 পালোঁ আৰু 12ক তিনিৰে হৰণ যায়। গতিকে এই সংখ্যাটোকো তিনিৰে হৰণ যায়। তেতিয়া চোৱা, তিনিৰে হৰণ কৰি চোৱা, 147 তিনিৰে। 4 চোৱা, বিয়োগ কৰা, 2 থাকিল, এইটো 7, এইটো 9 বাৰ যাব, 0। বুজি আন এটা মই আৰু উদাহৰণ বুজাই দিওঁ। চোৱা, 315। অংককেইটা চোৱা, 315। এই তিনিটা অংকৰ এইটো এটা সংখ্যা। 3 + 1 + 5 টোটেল কৰা কি আহিব? 4 + 4 9। নক তিনিৰে হৰণ যায়, 3। বুজি গতিকে এই সংখ্যাটোকো তিনিৰে হৰণ যাব। বুজি এতিয়া তোমালোকে এইটো কৰি চাবা, তিনিৰে হৰণ যাব। তেনেকৈ এটা সংখ্যা আৰু চাব পাৰা, এইটো তিনিটা অংকৰ এইটো এটা সংখ্যা। অংককেইটা আছে 7, 2, 6 টোটেল কৰা। এইটো কিমান? 9 আৰু চোৱা, এইটো 15, 15 আহিব। গতিকে 15ক তিনিৰে হৰণ যায়। গতিকে এই সংখ্যাটোকো তিনিৰে হৰণ যাব। গতিকে তোমালোকে আৰু নিজে নিজেও কেইটামান চাব পাৰিবা আৰু বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।